অভিযান চলি আছে ডাক্তৰ গেঙে কেনেধৰণে দিল্লী বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিছিল আপোনালোকৰ মনত আছে তাৰ পাছত দেশৰ ৩২টা স্থান একেলগে উৰুৱাই দিয়াৰ এওঁলোকে পৰিকল্পনা ৰচনা কৰিছিল অৱশেষত বিস্ফোৰক উদ্ধাৰ হৈছে বিভিন্ন প্ৰান্তৰ পৰা আৰু এওঁলোকক কোনে কেনেধৰণে বিস্ফোৰকবোৰ দি আছিল গোটেইখিনি নেটৱৰ্কৰ কথা এতিয়া পোহৰলৈ আহিছে নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল ফৰিদাবাদৰ অলিয়ে গলিয়ে ডাক্তৰ গেঙৰ নেটৱৰ্ক গঢ়ি উঠিছিল আৰু বিস্ফোৰকৰ সন্ধানত ফৰিদাবাদৰ অলিয়ে গলিয়ে অভিযান চলিল অভিযানত বুজন পৰিমাণৰ সন্দেহজনক সামগ্ৰী জব্দ কৰা হয় আৰু কাশ্মীৰত জাকিৰ মুছাই গঢ় দিছিল এই ডাক্তৰ গেং ৩২খন চহৰ ধ্বংসস্তূপত পৰিণত কৰাৰ সাৰখাৰ কৰাৰ পৰিকল্পনা আছিল এই ডাক্তৰ গেংটোৰ চিকিৎসা বৃত্তি এটা পবিত্ৰ বৃত্তি ভগৱানৰ নাম ইয়াত জড়িত হৈ থাকে ভগৱান বুলি আখ্যা দিয়া হয় আৰু সেই চিকিৎসা বৃত্তিৰ সুবিধা লৈ এই ডাক্তৰ গেংটোৱে গোটেই দেশজুৰি সন্ত্ৰাস বিয়পোৱাৰ পৰিকল্পনা ৰচনা কৰিছিল শেহতীয়াকৈ যিটো আপডেট আহিছে সেই আপডেটটোৱে এতিয়া বুকু কপাই তুলিব ফৰিদাবাদৰ অলিয়ে গলিয়ে ডাক্তৰ গেঙৰ সেই নেটৱৰ্কৰ কথা পোহৰলৈ আহিছে আৰু আল ফালাহ বিশ্ববিদ্যালয়ত চাকৰি কৰা সূত্ৰে কাশ্মীৰৰ একাংশ চিকিৎসকে ৰূপ দিছে ফৰিদাবাদ মডিউলৰ সেইখিনি কথা আপোনালোকে বহুখিনি গমেই পায় কিন্তু তাৰ পাছৰ আন কেতবোৰ তথ্যও আছে কাশ্মীৰত জাকিৰ মুছাই গঢ় দিয়া ডাক্তৰ গেঙৰ হাৰিয়ানা কানেকশ্যন আছে ইয়াৰ লগত 6 ডিসেম্বৰত ফৰিদাবাদৰ পৰা দিল্লীকে ধৰি উত্তৰ ভাৰতৰ একাধিক চহৰ সাৰখাৰ কৰাৰ লক্ষ্য আছিল এই ডাক্তৰ গেঙৰ ইতিমধ্যে দিল্লীৰ এটা বিস্ফোৰণ হৈ গৈছে তাৰপিছত আকৌ 6 ডিসেম্বৰত ফৰিদাবাদৰ পৰা দিল্লীকে ধৰি উত্তৰ ভাৰতৰ একাধিক চহৰ সাৰখাৰ কৰাৰ এওঁলোকে লক্ষ্য নিৰ্ধাৰণ কৰি লৈছিল পাকিস্তানৰ পৰা হানজালা ভাই আৰু তুৰস্কৰ পৰা আনু ওকাছাৰ নিয়ন্ত্ৰণত সন্ত্ৰাসবাদৰ শিক্ষা লৈছিল এই কাশ্মীৰী চিকিৎসকৰ দলটোৱে তাৰ পূৰ্বেই শ্ৰীনগৰ মেডিকেল কলেজ আৰু হস্পিটেলত কাশ্মীৰী চিকিৎসকৰ দলটোক মৌলবাদত দীক্ষিত কৰিছিল ইৰফান আহমেদ ৱাংগে সেইখিনি তথ্যও আহিছে শ্ৰীনগৰ মেডিকেল কলেজত পঢ়ি থকা ভাইকৰ জৰিয়তে কাশ্মীৰৰ চিকিৎসকক জেহাদৰ পাঠ দিয়া জাকিৰ মুছাৰ সুহাত আছিল ইৰফান আহমেদ ৱাংগে আৰু শ্ৰীনগৰ মেডিকেল কলেজ লগতে হস্পিটেলত নাৰ্ছিং ষ্টাফৰ চাকৰি এটা গোটাই জাকে জাকে মেডিকেল পঢ়া ছাত্ৰৰ ব্ৰেইন ৱাছ কৰিছিল ইৰফান আহমেদ ৱাংগে তাৰ লগতে সংযোগ হৈছে ফৰিদাবাদৰ আল ফালাহ মেডিকেল কলেজ আৰু হস্পিটেল জেহাদৰ পাঠ লোৱা এই ডাক্তৰ গেঙৰ চক্ৰান্ত ধৰা পৰিছিল 6 নৱেম্বৰত খেদিনা জম্মু কাশ্মীৰ আৰক্ষীৰ জালত পৰিছিল ডাক্তৰ আদিল আহমেদ ৰাথাৰ সেইটো বাতৰি ইতিমধ্যে আমি সম্প্ৰচাৰ কৰিছোঁ 19 অক্টোবৰত শ্ৰীনগৰৰ নওগাঁও থানাৰ অন্তৰ্গত বনপুৰা গাঁও জেইছে মহম্মদৰ পোষ্টাৰ লগোৱাৰ অভিযোগত ডাক্তৰ ৰাথাৰক গ্ৰেপ্তাৰ কৰাৰ পাছতে পোহৰলৈ আহিল ফৰিদাবাদ মডিউলৰ এই সমগ্ৰ কাহিনীটো 10 নৱেম্বৰৰ সন্ধিয়া দিল্লী যি বিস্ফোৰণ হৈছিল তাৰ পাছত পোনপটীয়া সংযোগ ওলাল আল ফালাহ মেডিকেল কলেজ আৰু হস্পিটেলৰ সৈতে আৰু তাৰ পাছতে ফৰিদাবাদৰ অলিয়ে গলিয়ে বিস্ফোৰক বিচাৰি আৰক্ষী আৰম্ভ কৰিছে অভিযান ফৰিদাবাদৰ ডবুৱা আৰক্ষীৰ ৰাডাৰত সোমাইছে মছজিদ গেষ্ট হাউচ ভাড়াঘৰ হোটেল ডাক্তৰৰ ক্লিনিক আৰু ধৰ্মশালাৰ লগতে একাংশ চাইবাৰ কেফেত কেনেধৰণে এওঁলোকে খুপনি পুতিবলৈ চেষ্টা কৰিছিল আৰু অভিযান আৰম্ভ কৰা মাত্ৰকে ডবুৱা আৰক্ষীয়ে এটা মছজিদৰ পৰা জব্দ কৰিছে বুজন পৰিমাণৰ সন্দেহজনক সামগ্ৰী তিনিটা বস্তাত উদ্ধাৰ হোৱা সামগ্ৰীখিনি ফৰেনচিক পৰীক্ষাৰ বাবে আৰক্ষীয়ে প্ৰেৰণ কৰিছে সন্দেহজনক সামগ্ৰী জব্দ হোৱা মছজিদত ওলাল বহিৰাজ্যৰ পৰা অহা জাকে জাকে কিশোৰ মন কৰক বহিৰাজ্যৰ পৰা কিশোৰ জাকে জাকে আহিছে আৰু তেওঁলোকক ব্ৰেইন ৱাছ কৰা হৈছে তেওঁলোকক এনেধৰণৰ এটা নিকৃষ্ট কামত জড়িত কৰোৱা হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম নজনা কিশোৰৰ দলটোৱে মছজিদত থাকি পঢ়া শুনা কৰিছিল স্থানীয় বিদ্যালয়ত কিন্তু তেওঁলোকে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নামটোৱে নাজানে আন ঠাইৰ পৰা আনি দৰিদ্ৰ পৰিয়ালৰ এই কিশোৰৰ দলক ইমাম আৰু মৌলবীয়ে মৌলবাদৰ পাঠ দিয়াৰ সন্দেহ কৰিছে আৰক্ষীয়ে আনফালে দিল্লী বিস্ফোৰণৰ তদন্ত চলাই থকা নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে উদ্ধাৰ কৰিছে ডাক্তৰ গেঙৰ সিৰিয়া কানেকশ্যন মানে সিৰিয়াৰ হৈতেও কানেকশ্যন আছিল 6 ডিসেম্বৰত ভাৰতত ৩২খন চহৰ সাৰখাৰ কৰাৰ পাছতে সিৰিয়ালৈ পলাই যোৱাৰ পৰিকল্পনা সম্পূৰ্ণ কৰিছিল শয়তানৰূপী এই চিকিৎসকৰ দলটোৱে অতি ভয়ংকৰ কিন্তু তাৰ পূৰ্বে দিল্লীৰ আত্মঘাতী বিস্ফোৰণে পানী কৰি দিলে ডাক্তৰ গেঙৰ পৰিকল্পনা জেহাদৰ পাঠ লোৱা জম্মু কাশ্মীৰৰ চিকিৎসকৰ আতিগুৰি বিচাৰি ডাক্তৰ আদিল আহমেদ ৰাথাৰ আৰু ডাক্তৰ শাহিন সৈদক মাৰাথন জেৰা চলাই আছে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিৰ দলটোৱে মানে আমাৰ ইন্টেলিজেন্সৰ যিবোৰ ইনপুট আহে সেইবোৰ এনি যোৱা নাই আমাৰ ইন্টেলিজেন্সে বহুখিনি তথ্য উদ্ঘাটন কৰিব সক্ষম হৈছে কেতিয়াবা ইন্টেলিজেন্সৰ ফাকেৰে তথ্যবোৰ থাকি যায়গৈ বা নাহেগৈ আৰু যাৰ ফলত বোমা বিস্ফোৰণ বা তেনেকুৱা ধৰণৰ ঘটনাবোৰ হয় 10 নৱেম্বৰত যেটো দিল্লীত হৈছিল মানে
সেই ইণ্টেলিজেন্সে অহৰহ চেষ্টা কৰি আছে যে তথ্যবোৰ উদ্ঘাটন কৰিব পৰা হওক আৰু সন্ত্ৰাসবাদ পুলিয়ে পোখাই উভালি পেলাব পৰা হওক চেষ্টাৰ সম্পূৰ্ণৰূপে কৰা হৈ আছে আৰু তাৰ ফলতেই হয়তো ভাৰতবাসী শান্তিত আছে কিন্তু এই সন্ত্ৰাসবাদ বিয়পা চক্ৰটোৱে প্ৰতিটো সময়তে দেশ কপাবলৈ চেষ্টা কৰিয়ে থাকে দেশ কপাবলৈ কি কৰা নাই পাঠানকোটৰ আক্ৰমণ বা আন কেতবোৰ আক্ৰমণ যিবোৰ আক্ৰমণে গোটেই দেশ কপাই গৈছিল যিবোৰ ইণ্টেলিজেন্স ৰিপৰ্ট আচলতে সেই ইণ্টেলিজেন্স ৰিপৰ্টবোৰ প্ৰকৃত অৰ্থত পোৱাই নগ'ল আৰু নোপোৱাৰ ফলত বহু নিৰ্দোষী সাধাৰণ মানুহৰ মৃত্যু হৈ গ'ল সেয়ে ইণ্টেলিজেন্সে আৰু অধিক শক্তিশালী ৰূপত কামবোৰ কৰক এতিয়া এই মডিউলটোক উৎখাত কৰিবলৈ সক্ষম হৈছে নহ'লে 6 ডিচেম্বৰত আকৌ গোটেই দেশৰ 32খন চহৰ কপি গ'লহেঁতেন আগন্তুক দিনত হয়তো কেনেকুৱা পৰিকল্পনা এওঁলোকে ৰচনা কৰি আছে ভাবিলেই গাৰ্নুম শিয়ৰি উঠে অতি ভয়ংকৰ এই সন্ত্ৰাসবাদীবোৰক কেনেধৰণে একেবাৰে শেষ কৰিব পাৰি তাৰ বাবে অৱশ্যে ভাৰত চৰকাৰে বিভিন্ন মন্ত্ৰণা কৰি আছে ভাৰতৰ যিসকল এই নিৰাপত্তা উপদেষ্টা বা নিৰাপত্তাৰ সংক্ৰান্তীয় ব্যক্তি তেওঁলোকে অহৰহ এই বিষয়টো সন্দৰ্ভত চকু ৰাখিছে দেশৰ গৃহমন্ত্ৰীয়ে প্ৰতিটো বিষয়ৰ ওপৰত সূক্ষ্ম দৃষ্টি ৰখাবলৈ উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে গ্ৰীণ সিগনেল দি দিছে যাতে এই সন্ত্ৰাসবাদ বিয়পোৱা লোকসকলক উৎখাত কৰাৰ বাবে সকলোখিনি কৰিব পাৰে আৰু এতিয়া শেহতীয়াকৈ এই মডিউলটোৰ আন কেতবোৰ তথ্য আহিছে য'ত কিশোৰক ব্যৱহাৰ কৰা হৈছে কিশোৰক নি মছজিদত সোমাই ৰখা হৈছিল সেই কিশোৰবোৰ আকৌ ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা গৈছিল সেই কিশোৰসকলক ব্ৰেইন ৱাছ কৰা হৈছিল মৌলবীৰ দ্বাৰা ভাবক আৰু মৌলবীয়ে ব্ৰেইন ৱাছ কৰি আছে কিশোৰ নিষ্পাপ শিশু তেওঁলোকক বাৰু কোনে সন্দেহ কৰিব আগতে ভাৰতত এনে পৰিৱেশ নাছিল সাধাৰণতে সিৰিয়া বা এইবোৰ স্থানত এই শিশু বা কিশোৰসকলক বা মহিলাক ব্যৱহাৰ কৰা হয় আত্মঘাতী বোমাৰু ৰূপে কিন্তু ভাৰতত সেই পৰিৱেশটো আনিবলৈ এই মৌলবীবোৰে বা একাংশ লোকে চেষ্টা কৰি আছে নেকি স্বাভাৱিকতে নিজকে এইবোৰে সুধি চোৱাটো প্ৰয়োজন যিমানে টকা নিদিয়ক যিমানে ব্ৰেইন ৱাছ নকৰক কিয় ক্ষতিকাৰ হ'ব ক্ষতি নিজৰ ধৰ্মৰ মানুহৰো হ'ব আন ধৰ্মৰ মানুহৰো হ'ব যিকোনো মানুহৰ সকলো এই সন্ত্ৰাসবাদী যেহেতু জাতি ধৰ্ম বৰ্ণ একো হিচাপ নকৰে ইয়াত পৰিয়াল পৰিজনৰো তেওঁলোকৰ কাৰোবাৰ নিধন হৈ যাব পাৰে যিসকলে এই বোমাবোৰ ফুটায় তেওঁলোকৰো কিমান ঘৰ ৰাঙলি হয় ৰক্তাক্ত হয় সকলোৱে জানে সেয়েহে এই বিষয়বোৰ অত্যন্ত স্পৰ্শকাতৰ আৰু চিন্তনীয় গোটেই দেশৰ বাবে আৰু শেহতীয়াকৈ এই মডিউলবোৰ এটা এটাকৈ উৎখাত কৰা হৈছে আৰু শেহতীয়াকৈ বিস্ফোৰকো জব্দ কৰা হৈছে পৰৱৰ্তী সময়ত আৰু অধিক ক্ষিপ্ৰতাৰে অভিযানবোৰ চলি থাকক সেইটোৱে আমি কামনা কৰিছোঁ বিদায় লৈছোঁ এই মুহূৰ্তৰ এই পোনপটীয়া সম্প্ৰচাৰৰ পৰা নমস্কাৰ